মাজগাঁৱৰ ৰাইজে বিহু গাইছিলোঁ আৰু সেই বিহুৰে আজি অসমৰ এনাজৰী হিচাপে এটা আমাৰ প্ৰীতিভোজ আমি খাবলৈ সিদ্ধান্ত লৈছোঁ। এয়াই আমাৰ বহাগৰ বিহু। আকৰ্ষিত হৈ সকলো ৰাইজে আজি ৰঙালী বিহুৰ লগতে সংগতি ৰাখি এখনি বিহু আয়োজন কৰিছিলোঁ আমি। সেই বিহু অনুষ্ঠানটোৰ উপলক্ষে আজি প্ৰীতিভোজৰ আমি আয়োজন কৰিছোঁ। লগতে আমি নামঘৰ উন্নতিৰ কাৰণে আমি নামঘৰ মেইন ঘৰটোৰ কাৰণে আমি টিংপাতখিনি আমি ইতিমধ্যে ক্ৰয় কৰিলোঁ আজি। হয় মানে অনুষ্ঠানৰ কাৰণেও কোৱা হৈছে। অনুষ্ঠানৰ কাৰণে কোৱা হৈছে। কিমান ঘৰ মানুহ আপোনালোকে ইয়াতে জড়িত হৈ আছে? এই অনুষ্ঠানটোত আমি 108 ঘৰ মানুহ ইতিমধ্যে আমি বিহু গাইছোঁ। সকলোৰে ঘৰত যাতে আমি বছৰেকৰ বিহু দিলে এটা আশীৰ্বাদ দিব পাৰোঁ, সেয়ে আমাৰ এটা কামনা আছিলে। আমাৰ মনৰ কামনা আমি পূৰণ কৰিম। মানে বিশেষকৈ ক'বলৈ গ'লে আগৰ বিহু আজি বিহুৰ লগত অৰ্থ কি হৈছে? অৰ্থ মানে কি আমি পুৰণি ঘূৰাই আনিছোঁ। ঘূৰাই আনিব বিচাৰিছে। বিহু আমি মঞ্চলৈ যাবলৈ দিয়া নাই। আমি গোটেই অসমবাসীক এটাই কথা অনুৰোধ জনাবলৈ বিচাৰোঁ, যাতে পুৰণি সংস্কৃতি যি আমাৰ বিহু ষ্টেজত যোৱাৰ আগত প্ৰত্যেক ঘৰ মানুহৰ চোতালত যাতে এটা আশীৰ্বাদ দিয়ে, সেইকাৰণে মই অসমবাসী যিসকল বিহুৱা সেইটোক মই অনুৰোধ জনাইছোঁ। কোৱা হৈছে এইফালে কওক। উঠাই দিওঁ।
বেছি নাচিম তেতিয়া মোক 50 টকা দিব আজিৰ পৰা নালাগে আমি যিমান কৰি খুজিলো এতিয়া আমি খুজিব লগা নাই ৰাইজে কৃষ্ণ ইয়াক যিমান কৰি আমি পোনপ্ৰথমে আমি কণ কণ ভাইটি ভণ্টিসকলৰ আহাৰ গ্ৰহণৰ বাবে আমি যা যোগাৰ কৰিছোঁ। সন্ধিয়া সময়ত পিছত আমি জ্যেষ্ঠসকলক সেয়ে আমি জ্যেষ্ঠসকলক সন্ধিয়া সময়ত ধৈৰ্য ধৰিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ যি বিহু হুঁচৰি দল আছিলে সকলোৱে মিলি পিনে গাইছিলোঁ। গতিকে কণমানি ঢুলীয়াসকলে যথেষ্টখিনি আমাৰ ৰাইজৰ লগত সহায় কৰিলে, মানে সৰু ডাঙৰ সকলো লগ লাগি বিহু সকলোৱে বুঢ়া বুঢ়ীৰ পৰা গতিকেলৈ উঠি অহা মইনাসকলক আমি আগলৈ যাতে আৰু ভালকৈ হুঁচৰি গাব পাৰে, বিহুত সহায় কৰিব পাৰে, সেয়েহে আমি সামান্য হিচাপে এখনি ফুলাম গামোচাৰে আমি তেখেতলোকক আদৰিবলৈ ইচ্ছা কৰিছোঁ। সেয়ে আমাৰ নাচনীসকলে তেখেতলোকক এখনি ফুলাম গামোচাৰে আদৰি জনাব। এইফালে কেমেৰাটো ঘূৰাই দিব। গুড সমাজ ভেৰি গুড ভেৰি গুড ভেৰি গুড। এই আপোনালোকে দেখিছে চিলাপথাৰ সমবায় মাজগাঁৱত বৰ্তমান বিশেষকৈ এযোৱা বিহু, যিযোৱা বিহুৱে বৰ্তমান নাম চৰ্চিত কৰিছে, যিযোৱা বিহুৱে বুঢ়া বুঢ়ী ল'ৰা ছোৱালী সৰুৰ পৰা ধৰি সকলোৱে আজি বিহু উৎসৱ পালন কৰিছে। আজি বিশেষকৈ তেওঁলোকে আজি এই বিহু আজি শেষ, আজি তেওঁলোকে প্ৰীতি ভোজ খাইছে। আৰু এই কণ কণ ল'ৰাকেইটা যিখিনি বিহুত আছিল তেওঁলোকে ঢুলীয়া হয়, তেখেতলোকক আজি সন্মান জনাইছে।